ঠিক আছে সকলো আহিছা বিফোর স্টার্টিং দ্য ভিডিও I will introduce myself মোর নাম ঋতুৰাজ আৰু তোমালোকে চাই আছা ঋতুৰাজ সায়েন্স এণ্ড মেথছ নামৰ চেনেলটো ঠিক আছে আমি কোনটো অধ্যায় পঢ়ি আছো অধ্যায় নম্বৰ 2 আজি হৈছে দ্বিতীয়টো ভিডিও আৰু ভেৰি ইম্পৰ্টেন্ট টপিক ফিজিক্সৰ পইণ্ট অফ ভিউ ইৰৰ যাক অসমীয়াত কোৱা হয় ক্ৰুটি এই টপিকটো ইমান বেছি ইম্পৰ্টেন্ট তোমালোকৰ বাবে তুমি হাই সেকেন্ডাৰী লেভেল হক ডিগ্ৰী লেভেল হক মাষ্টাৰ ডিগ্ৰী লেভেল হক PhD লেভেল হক যতে নাযাও কিয় তোমাক ইৰৰ লাগিব কাৰণ যিমান ফিজিক্যাল এক্সপেৰিমেন্ট কৰিবা তুমি ল্যাবৰেটৰীত যিমান এক্সপেৰিমেন্ট কৰিবা প্ৰত্যেকটো এক্সপেৰিমেন্টত তোমাক কি উলিয়াব লাগিব ইৰৰ উলিয়াবই লাগিব বুজি পাইছা গতিকে ইৰৰ টপিকটো তোমালোকে বহুত বেছি মনোযোগ দি পঢ়িব লাগিব মোৰ এটা ৰিকমেন্ডেশন থাকিব তোমালোকে NCERT বুকৰ যেটো চেপ্টাৰ আছে চেপ্টাৰ 2 2-3 বাৰ ৰিডিং কৰিবা কাৰণ বহুতো সৰু সৰু ফ্যাক্ট থাকিব যিবিলাক ভিডিঅ'ত ডিসকাস কৰিব নোৱাৰিম সেইবিলাক তোমালোকে কিতাপ পঢ়িলে ক্লিয়াৰ হৈ যাব ভাল লাগিব পঢ়ি অসমীয়া মিডিয়ামতো পঢ়িব পাৰা ইংলিশ মিডিয়ামতো পঢ়িব পাৰা ওকে আমি মেইন টপিক খিনি আলোচনা কৰিম ইৰৰ পোনপ্ৰথমতে ইৰৰ ডেফিনিশনটো আমি লিখি লওঁ তেতিয়া আমাৰ বুজাত অলপ সহজ হ'ব ইৰৰ তোমালোকে লিখি ল'ব পাৰা ইৰৰ the uncertainty in the measurement of a physical quantity is called error মই একদম সিম্পল ডেফিনিশন দিছো তোমালোকক যাতে তোমালোকে সহজ পোৱা ঠিক আছে the uncertainty in the measurement of a physical quantity is called error এতিয়া ডেফিনিশনটো বুজিলাম চোৱা the uncertainty মানে হৈছে অনিশ্চয়তা in the measurement of a physical quantity মানে কি ভৌতিক ৰাশি measurement মানে কি জোখমাখ তাৰ মানে কি কৈছে জোখমাখক ভৌতিক ৰাশি এটাৰ জোখমাখত যেটো এটা অনিশ্চয়তা থাকে তাক ক্ৰুটি বুলি কোৱা হয় ইৰৰ বুলি কোৱা হয় এতিয়া যিসকল অসমীয়া মিডিয়ামত আছে তেওঁলোকে এই ডেফিনিশনটো এনেকৈ লিখিব পাৰে মই কৈ দিছো যে যিকোনো জোখমাখ কৰা যন্ত্ৰপাতিৰ প্ৰত্যেক জোখমাখৰ ফলাফলতে কিছুমান অনিশ্চয়তাৰ ৰেখ থাকে এই অনিশ্চয়তাকে ক্ৰুটি বুলি কোৱা হয় এতিয়া বস্তুটো আমি বুজিব লাগিব কি কৈছে ইয়াত মানে এক্সাম্পল ল ইৰৰ তেতিয়া গম পাবা তোমালোকে যেতিয়া ফিজিক্সৰ ল্যাবৰেটৰীত কিছুমান এক্সপেৰিমেন্ট কৰিবা এক্সপেৰিমেন্টাল ভ্যালু বিলাক কি দেখা পাবা যেটো অৰিজিনাল ভ্যালু আছে এটা ফেমাস এক্সাম্পল দিও তোমালোকে জিৰ মান জানা জিৰ মান জি মানে কি গ্ৰেভিটেশনাল কনস্ট্যান্ট এইটো তোমালোকে এক্সপেৰিমেন্ট কৰিব লাগিব কেতিয়াবা এই এক্সপেৰিমেন্টটো যেতিয়া কৰিবলৈ যাবা ইয়াৰ অৰিজিনাল মান কিমান 9.8 হয়নে 9.8 আৰু ইউনিট আছে কাহত ইউনিটটো কি থাকিব তোমালোকৰ থাকিব কিমান 9.8 এক্সিলাৰেশনৰ ইউনিট কিমান মিটাৰ ms-2 সেকেন্ড ইনভার্স স্কয়ার হয় কিন্তু যেতিয়া তুমি এক্সপেৰিমেন্টাল ৰিজাল্টটো পাবা তেতিয়া তুমি চাবা প্ৰত্যেক বাৰতে অলপ নহয় অলপ ইৰৰ আহি যায় 9.1 আহিব কিছুমানৰ আহিব 9.3 নাই কিছুমানৰ আহিব 9.4 কিছুমানৰ আহিব 9.9 ঠিক আছে প্ৰত্যেকৰে বেলেগ বেলেগ ৰিজাল্ট আহে প্ৰ্যাকটিক্যাল কথা কৈছো মই নিজে এক্সপেৰিমেন্ট কৰিছো ল্যাবৰেটৰীত আমাৰ প্ৰত্যেকৰে ৰিজাল্ট বেলেগ বেলেগ আহে কাৰোবাৰ 9.1 আহিব কাৰোবাৰ 9.3 আহে কাৰোবাৰ 9.4 আহে কাৰোবাৰ 9.5 আহে কাৰোবাৰ 11 আহি যায় এই যেটো ডিফাৰেন্স থাকি গল অৰিজিনাল ভ্যালু হ'ব লাগিছিল কিমান 9.8 কিন্তু আমি পাইছো কিছুমানে পাইছে 9.1 কিছুমানে পাইছে 9.3 কিছুমানে 9.9 যেটো ভ্যালু আমি পালো আৰু যেটো অৰিজিনাল ভ্যালু হিহঁতৰ মাজৰ যেটো ডিফাৰেন্স থাকি যায় তাকে কোৱা হয় ইৰৰ বুলি ক্লিয়াৰ তোমালোকে প্ৰ্যাকটিক্যাল কৰিলে গম পাবা আৰু ক্লিয়াৰ হৈ যাব ঠিক আছে বুজি পাইছা তাৰ মানে ইৰৰক আমি সদায় এই ডেল্টা আখৰটোৰে ৰিপ্ৰেজেন্ট কৰো এইটো মনত ৰাখিবা মেথছত পাবা তোমালোকে এইটো কোৱা হয় ডেল্টা মনত থাকিব আজিৰ পৰা কি এইটোৰ নাম ডেল্টা কাহত লিখি থৈ দিব পাৰা ডেল্টা DLTA ডেল্টা আমি ইৰৰক কি ইনকৈ ৰিপ্ৰেজেন্ট কৰিম যদি জিৰ ইৰৰ লিখো তেনে হলে আমি কি লিখিম ইৰৰক ডেল্টা জি ঠিক আছে মনত থাকিব যদি আমি জিৰ ইৰৰ লিখো তেনে হলে ডেল্টা জি মানে কি ইৰৰ অফ জি আৰু এইটো হ'ব তোমাৰ যেটো তোমাৰ অৰিজিনাল ভ্যালু 9.8 মাইনাস যেটো তুমি পালা ধৰা তুমি পালা 9.1 এতিয়া তুমি কি মাইনাস কৰি দিয়া কিমান থাকিব 0.7 এইটো হল তোমাৰ ইৰৰ ক্লিয়াৰ
ইৰৰ কি বস্তু তাৰ মানে যিটো ডিফাৰেন্স হৈ যায় মোৰ অৰিজিনেল ভ্যালু আৰু মই যিটো এক্সপেৰিমেন্টাল কৰি যিটো ভ্যালু পালো সেইটোক কোৱা হয় ইৰৰ বুলি থাকিব আৰু বিভিন্ন এক্সপেৰিমেন্ট আছে প্ৰত্যেকটো এক্সপেৰিমেন্টৰ ইৰৰ থাকিব কিছুমান কেতিয়াও তোমালোকে ইলেক্ট্ৰিক কাৰেন্ট জুখিব লাগিব কাৰেন্ট জুহতে তোমালোকে কি পাবা যিটো অৰিজিনেল ভ্যালু আছিল সেইটো নাপায় অলপমান কম বেছি পাবা এই যিটো কম বেছি হয় সেইটোই হৈছে ইৰৰ ঠিক আছে এতে ইৰৰৰ আমি ক্লাসিফিকেশন কৰিম তোমালোকে লিখিব পাৰা ক্লাসিফিকেশন অফ ইৰৰ ক্লাসিফিকেশন মানে হৈছে আমি ভাগ কৰা তাৰে আগতে দুটা বস্তু মই ক'ব লাগিছিল কিতাপত আছে দেই একিউৰেসি আৰু প্ৰিচিজন একিউৰেসি আৰু প্ৰিচিজন নামৰ দুটা শব্দ আছে কিতাপত তোমালোকে চাই থৈ দিবা ডেফিনিশনো আছে মই সেইবিলাক আৰু নপঢ়াও কাৰণ সেইবিলাক সহজ আছে কিতাপত লিখা আছে কিতাপ পঢ়িব লাগিব সেই প্ৰথমতে কৈছো কিতাপ পঢ়িব লাগিব অসমীয়াত কোৱা শুদ্ধতা আৰু নিৰীক্ষণ সূক্ষ্মতা এটা ধুনীয়াকৈ ডেফিনিশন দিয়া আছে তোমালোকে চাই লবা অলপ দৰকাৰী বস্তুখিনি ঠিক আছে আমি ইৰৰৰ ক্লাসিফিকেশনখিনি জাস্ট বুজি লম কাৰণ ইয়াত আকৌ ইমান এটা বেছি বহুত গভীৰতালৈ যাব লগা নাই ইমান এটা সোৱা ইৰৰৰ ক্লাসিফিকেশন কেনেকৈ কৰিছে যে কেনেকুৱা প্ৰকাৰৰ আমি ইৰৰ পাই আছো মই এটা এক্সপেৰিমেন্ট ল্যাবৰেটৰীত কৰিছো মোৰ ভ্যালুটো ডিফাৰেন্স কৰি আহিছে যেটো অৰিজিনেল ভ্যালু হ'ব লাগিছিল মই সেইটো নাপাই তাতকৈ অলপ কম বা অলপ বেছি পাইছো এতিয়া মই যে কম বা বেছি পালো সেইটো কিহৰ কাৰণে পালো সেই বস্তুটোৰ পৰাই আমাৰ ক্লাসিফিকেশনটো আহিব যে ভাগ কৰিছো ইৰৰক পোন প্ৰথমটো ক্লাসিফিকেশন হৈছে সিস্টেমেটিক ইৰৰ সিস্টেমেটিক ইৰৰ ঠিক আছে সিস্টেমেটিক ইৰৰ অসমীয়াত কোৱা হয় প্ৰণালীবদ্ধ ত্ৰুটি আৰু দ্বিতীয়টো হৈছে তোমালোকৰ ৰেন্ডম ইৰৰ যাদৃচ্ছিক ত্ৰুটি অসমীয়াত যিসকলে লিখি আছে যাদৃচ্ছিক মই লিখি দিছো নামটো যাদৃচ্ছিক ত্ৰুটি প্ৰণালীবদ্ধ ত্ৰুটি আৰু যাদৃচ্ছিক ত্ৰুটি এতিয়া সিস্টেমেটিক ইৰৰ কি কিতাপত ডেফিনিশন দিয়া আছে সিম্পল ভাষাত দিয়া আছে এনচিইআৰটি বুক ইংলিশ বুকৰ আছে তোমালোকৰ 23 পেজত আৰু আসামিজ বুকৰ কিমানত আছে মই চাই কৈ আছো তোমালোকক আসামিজ বুকত আছে 34 পেজত 34 23 আৰু 34 বুজি পালা এই দুটা পেজত দিয়া আছে কথাখিনি তোমালোকে নোট ডাউন কৰি লবা মই জাস্ট অলপ বুজাই দিছো কাৰণ ইয়াত অংক টাইপৰ বস্তু নাই যেটো ইমান টান নহয় আৰু মুঠিৰ ওপৰত সো সিস্টেমেটিক ইৰৰ মানে কি দা ইৰৰ্স হুইচ হ্যাভ মই কৈ দিছো এক্সাক্ট ডেফিনিশন to the systematic error are those errors that tend to be in one direction either positive or negative তাৰ মানে কি কৈছে সিস্টেমেটিক ইৰৰ হৈছে সেইবিলাক ইৰৰ যিবিলাকৰ ভ্যালুটো নিৰ্দিষ্ট এইদাৰ পজিটিভ হ'ব নহলে নেগেটিভ হ'ব এটা পজিটিভ আৰু নেগেটিভ ইৰৰ মানে কি শুনা যদি তুমি যিকোনো এটা বস্তুৰ ধৰা হল তুমি এডাল এইখন এখন টেবুলৰ তুমি দৈৰ্ঘ্য জুখিছা ইয়াৰ অৰিজিনেল ভ্যালুটো হৈছে তোমাৰ 7.126 মিটাৰ 7.126 মিটাৰ তুমি স্কেলেৰে জুখিলা জুখি কিনে কিমান পালা 7.127 মিটাৰ ঠিক আছে অৰিজিনেল ভ্যালু কি তাৰ 7.126 মিটাৰ তুমি জুখাওতে কিমান পালা 7.127 মিটাৰ তোমাৰ ভ্যালুটো অৰিজিনেল ভ্যালুতকৈ বেছি হৈছে নে কম হৈছে বেছি হৈছে তুমি পাইছা 7.127 কিন্তু অৰিজিনেল ভ্যালু আছিল 126 যদি তোমাৰ ভ্যালুটো অৰ্থাৎ এক্সপেৰিমেন্টাল ভ্যালুটো যেটো অবজার্ভ বা একচুয়াল ভ্যালু আছে তাতকৈ বেছি হয় তেনে হলে তাক কি কম আমি পজিটিভ ইৰৰ মনত থাকিব আজিৰ পৰা পজিটিভ ইৰৰ মানে কি ধনাত্মক ত্ৰুটি মানে কি যদি এক্সপেৰিমেন্টাল ভ্যালুটো একচুয়াল ভ্যালুতকৈ বেছি হয় তেনে হলে তাক ধনাত্মক ইৰৰ বা পজিটিভ ইৰৰ বুলি কম আৰু যদি কম হয় তেনে হলে তাক ঋণাত্মক ইৰৰ বুলি কম হেইটো হৈছে সিস্টেমেটিক ইৰৰ মানে হৈছে দা ইৰৰ্স which have either positive or negative value তাৰ মানে হয় হি অৰিজিনেল ভ্যালুতকৈ ডাঙৰ হ'ব নহলে কম হ'ব তেন্তে সেই ইৰৰ বিলাকক কি বুলি কম আমি পজিটিভ ইৰৰ বা নেগেটিভ ইৰৰ বুজি পাইছা সিস্টেমেটিক ইৰৰটো কি তাৰ মানে ইয়াৰ ভ্যালুটো নিৰ্দিষ্ট হয় ডাঙৰ হয় একচুয়াল ভ্যালুতকৈ বেছি নহলে একচুয়াল ভ্যালুতকৈ কম
ওকে ইয়াত তোমালোকৰ কিছুমান সোৰ্স দিয়া আছে যিবোৰ সোৰ্সৰ পৰা সিস্টেমেটিক এৰৰ হয় কিতাপত ধুনীয়াকৈ দিয়া আছে যে কি কাৰণত সিস্টেমেটিক এৰৰ হয় তাৰ এক নম্বৰত দিয়া আছে ইনস্ট্ৰুমেন্টেল এৰৰ তোমালোকে ক্লাস 11ত যেতিয়া যাবা বিভিন্ন ধৰণৰ সৰি ক্লাস 11 নহয় ডিগ্ৰী লেভেলত বা ক্লাস 12তো 11তো আছে কিছুমান প্ৰ্যাকটিক্যাল বিভিন্ন প্ৰকাৰৰ ইনস্ট্ৰুমেন্ট ব্যৱহাৰ কৰিব পাৰিবা এতিয়া আমি যেনেকৈ স্কেল ব্যৱহাৰ কৰো তাত আকৌ এডাল বস্তু পাবা ভাৰ্নিয়াৰ কেলিপাৰ বুলি স্ক্ৰু গজ বুলি এটা যন্ত্ৰ পাবা তাৰ মানে এই যন্ত্ৰবিলাকে আমি কৰা মেজাৰমেন্ট বিলাক যিমান বেছি পাৰি একুৰেট কৰিবলৈ চেষ্টা কৰে একুৰেট মই এটো মুছি দিছো অলপ তোমালোকে লিখি লৈছা না ৰেন্ডম এৰৰ আৰু সিস্টেমেটিক এৰৰ অলপ ঠাই এৰি ঘৰত লিখি লবা কিতাপত দিয়া আছে ডেফিনিশন বিলাক চোৱা এডাল স্কেল আছে তোমালোকৰ এইডালত কি হয় ভাৰ্নিয়াৰ কেলিপাৰ ইয়াৰ নাম ভাৰ্নিয়াৰ কেলিপাৰ আমি যদি মিটাৰ স্কেলে সেন্টিমিটাৰ স্কেল যে তোমালোকৰ ঘৰত আস্তা নিবলৈ ব্যৱহাৰ কৰা সেইবিলাকৰে জুহিলে কিমান পাও ধৰা হল 7.1 তাৰ মানে সেন্টিমিটাৰ বা 9.2 তাৰ মানে দশমিকৰ পিছত এক ঘৰলৈকে পাও হয়নে তাৰ মানে ইয়াৰ মিনিমাম ক্যাপাবিলিটি হৈছে 1 মিলিমিটাৰ বা 0.1 সেন্টিমিটাৰ জুহিব পাৰে দশমিকৰ পিছত এক ঘৰ পাও কিন্তু এই ভাৰ্নিয়াৰ কেলিপাৰডাল কেনেকুৱা জানানে ইয়াৰ দুডাল স্কেল থাকে এডাল সেন্টিমিটাৰ স্কেল থাকিব তাৰ ওপৰত আকৌ এডাল স্কেল থাকে যাক কোৱা হয় ভাৰ্নিয়াৰ স্কেল আৰু এই স্কেলডালৰে আমি কি পাও 7.15 9.16 তাৰ মানে দশমিকৰ পিছত 2 ঘৰলৈকে পাও বুজি পালা তেতিয়া আমাৰ যেটো মেজারমেন্ট লম তেতিয়া আমাৰ মেজারমেন্টটো বেছি একুৰেট হ'ব কাৰণ দশমিকৰ পিছত আৰু এক ঘৰ পাই গলো আমি তেনেকৈ স্ক্ৰু গজ আছে স্ক্ৰু গজ 3 ঘৰলৈকে পাবা তোমালোকে স্ক্ৰু গজ ব্যৱহাৰ কৰিলে 3 ঘৰলৈকে পাবা দশমিকৰ পিছত কিমান বেছি একুৰেট কৰি থাকিব পাৰি মেজারমেন্ট বিলাক গতিকে এই ইনস্ট্ৰুমেন্ট বিলাকত কি হয় কেতিয়াবা এই ভাৰ্নিয়াৰ কেলিপাৰডালতে তাৰ মানে ইয়াত এটা 0 থাকে ভাৰ্নিয়াৰ স্কেলৰ 0 আৰু তলত এডাল মেইন স্কেল থাকে যেডাল সেন্টিমিটাৰ স্কেল সেইডালো 0 থাকে আৰু নিয়মমতে কি হ'ব লাগে যেতিয়া আমি এক্সপেৰিমেন্টটো নকৰো তেতিয়া এইটো 0 আৰু এইটো 0 মিলি থাকিব লাগে যে এডাল সৰল ৰেখাত থাকিব লাগে একেলগে থাকিব লাগে এনেকৈ কিন্তু কি হয় ইনস্ট্ৰুমেন্টটো খৈ যোৱাৰ কাৰণে এই ঘাটবিলাক খৈ যায় বা বিভিন্ন প্ৰকাৰৰ ভাঙা চিঙা হয় কিছুমান ঠাইত যাৰ ফলত কি হয় এই 0টো আৰু এই 0টো লাইন হয় একেডাল ৰেখাত নাথাকি হয় অলপ আগফালে থাকে নহয় অলপ পিছফালে থাকে হয় এই আগফালে বা পিছফালে থকাৰ লগে লগে কি হয় তোমাৰ ইৰৰ সৃষ্টি হৈ গল ক্ৰুটি হৈ যাব তুমি যেটো জখমাখ লবা তাত অলপ মান ক্ৰুটি আহি যাব এইখিনি ঠাই এক্সট্ৰা আহি যাব বা এইখিনি ঠাই কমি যাব হয়নে এই ক্ৰুটিটোকে কি কম আমি ইনস্ট্ৰুমেন্টেল ইৰৰ বুজি পালা কিতাপত ডেফিনিশন আছে লিখি লবা তাৰ পিছত আছে সোর্স আৰু এইবিলাক সিস্টেমেটিক ইৰৰ তাৰ পিছত পাৰ্সোনেল ইৰৰ আছে তাৰ পাৰ্সোনেল ইৰৰটো কি তোমাৰ কাৰোবাৰ হয়তো চকুৰ পাৱাৰ কম থাকিব পাৰে বা কাৰোবাৰ একদম হালি কিছুমান এনেকুৱা এক্সপেৰিমেন্ট কৰিব লাগিব যে প্ৰিজমৰ মাজেৰে এনেকৈ লাইট আহিব লাইট আই এনেকৈ পাৰ হৈ যাব ঠিক আছে তেতিয়া তোমালোকে কিছুমান পিন আলপিন এনেকৈ বহুৱাব লাগিব লাইটৰ যেটো পাত দেখা পাবা চকুৰে তুমি তাত বহুৱাব লাগিব তেতিয়া তোমাক কিছুমান একদম হালি যাব নোৱাৰে নহয় তেতিয়া কি হয় বা কাৰোবাৰ দৃষ্টিশক্তি কম থাকে এক্সাক্ট ঠাইত নপৰে কাৰোবাৰ অলপ আগত পৰি যায় বা অলপ পিছত পৰি যায় পিন বিলাক পৰীক্ষা কৰিলে গম পাবা তেতিয়া কি হয় অলপ অলপ ইৰৰ আহি যায় তোমালোকৰ যেটা ভ্যালু পাবা আৰু এই ইৰৰটো কি কম আমি পাৰ্সোনেল ইৰৰ তাৰ পাৰ্সোনেল কাৰণত হৈছে কাৰোবাৰ ব্যক্তিগত কাৰণত হৈছে ঠিক আছে মই ৰেন্ডম ইৰৰটো অলপ কৈ দিছো ৰেন্ডম ইৰৰ ডেফিনিশন কিতাপত ধুনীয়া কৈ আছে আৰু সেইবোৰ দি থাকিলে টাইম যাব ৰেন্ডম ইৰৰটো কেনেকুৱা ৰেন্ডম ইৰৰ মানে আছে হঠাৎ আহি যাব ৰেন্ডম মানে কি হঠাৎ যাদৃচ্ছিক হঠাৎ তাৰ মানে এনেকুৱা নহয় যে ফিক্স নহয় বস্তুটো যে মই ধৰা হল কিবা এটা জুখি আছো কিবা এটা ভোল্টেজ মেজারমেন্ট কৰি আছো এতিয়া কিবা এটা ভ্যালু পাম কিন্তু নেক্সট টাইম একো চেঞ্জ কৰা মই আকৌ প্ৰ্যাকটিক্যালটো কৰিলো কিন্তু মই সেই ভ্যালুটো নাপাম অলপ ডিফাৰেন্স পাম মানে হঠাৎ এই ইৰৰটো এই ক্ৰুটিটো হঠাৎ আবিৰ্ভাৱ হয় আৰু হঠাৎ আবিৰ্ভাৱ নহয় এনেকুৱা টাইপৰ পটকৈ হৈ যায় পটকৈ নহয় আমি কন্ট্ৰোল কৰিব নোৱাৰো এইটো কোৱা হ'ব ৰেন্ডমলি হৈ যায় এটা এক্সাম্পল আছে ইয়াত কি হয় আমাৰ তোমালোকে ডিগ্ৰী লেভেলত পাবা কিছুমান যন্ত্ৰ ব্যৱহাৰ কৰে ইয়াত এটা যন্ত্ৰ আছে CRO নামৰ CRO কেথড ৰে অসিলোস্কোপ এই যন্ত্ৰৰে কি কৰিব পাৰি আমাৰ যিবিলাক বস্তু আমি চকুৰে দেখা নাপাওঁ ধৰা হল আমি কাৰেণ্টটো বিদ্যুৎ প্ৰবাহটো দেখা নাপাওঁ এসি কাৰেণ্টটো এসি কাৰেণ্ট মানে এতিয়া বহুতে টান পাইছে চাগে ক্লাছ 10 আছিলটো এসি কাৰেণ্ট বুজি পাইছা তোমালোকে যত কি হয় কাৰেণ্টৰ ভ্যালুটো আপ ডাউন কৰি থাকে এটা ওয়েভ সিস্টেমত যায় কাৰেণ্টটো তেতিয়া কি হ'ব ধৰা হল মই এটা ওয়েভ পালো ওয়েভ এটা পালো সেই ওয়েভটো আমি কি কৰো ডিসপ্লে কৰিব পাৰো এই CRO মেচিনটোত তাৰ স্ক্ৰিনত দেখা পাও আমি আৰু কি হ'ব ভোল্টেজ ফ্লাকচুৱেচনৰ কাৰণে তাৰ মানে এই যন্ত্ৰটো যেটো কাৰেণ্টত দিয়া থাকিব কি হয় ভোল্টেজটো কাৰেণ্টৰ আপ ডাউন হৈ যায় পটকৈ কেতিয়াবা
এই ভল্টেজ আপ ডাউনৰ কাৰণে আমি ইয়াত যেটো কাৰ্ভ দেখা পাইছো কেতিয়াবা অলপমান ওপৰ বা অলপমান কম হৈ যাব পাৰে আৰু ইয়াৰ ফলত কি হ'ল এটা ইৰৰ হৈ গ'ল তাৰ মানে অৰিজিনেল ভ্যালুটো অলপ ডিফাৰ কৰি যাব অলপমান স্লাইটলি ডিফাৰেন্স আহি যাব তেতিয়া সেইটো কি হ'ব আমাৰ ৰেন্ডমলি এইটো বস্তু আমি কন্ট্ৰোল কৰিব নোৱাৰো আৰু যদি ভল্টেজ ঠিকে থাকে তেনে ক্ষতি হৈ থাকিব হয়নে সেইটো কম আমি ৰেন্ডম ইৰৰ এইবিলাক বেসিক কিছুমান সৰু সৰু টপিক দিছে জানিবৰ কাৰণে তোমালোকৰ কিন্তু এতিয়া আসল টপিক আৰম্ভ হ'ব তোমালোকৰ আৰু এটা বস্তু দিয়া আছে সেইটো ভেৰি ইম্পৰ্টেন্ট প্ৰ্যাকটিক্যাল পাৰপাছত বহুত বেছি ইম্পৰ্টেন্ট লিষ্ট কাউন্ট ইৰৰ তোমালোকে লিখি লবা তলত লিষ্ট কাউন্টত ওপৰত মই লিখা নাছিলো লিষ্ট কাউন্ট ইৰৰ অসমীয়াত কি হয় কৈ আছো মই বহুত দৰকাৰী এইটোটা কিন্তু প্ৰ্যাকটিক্যালৰ ক্ষেত্ৰত আৰু ফিউচাৰ ফিজিক্সত বহুত বেছি দৰকাৰী লাগিব the smallest value that can be measured by the measuring instrument is called its least count কি কৰিম তাৰ পিছত the error associated with the resolution of instrument is known as least count error ঠিক আছে অসমীয়াত মই কৈ দিছো অসমীয়াত কয় লিষ্ট কাউন্ট ইৰৰক নিম্নতম গণনাৰ ত্ৰুটি সোৱা জোখমাক কৰা আহিলাৰ দ্বাৰা জুখিব পৰা আটাইতকৈ সৰু মানটোক কোৱা হয় নিম্নতম গণনা বা পাঠ আহিলাৰ জোখমাক কৰিব পৰা সামৰ্থ্য সীমাৰ বা বিভেদন ক্ষমতাৰ লগত সম্পৰ্কযুক্ত এই ত্ৰুটিক নিম্নতম গণনাৰ ত্ৰুটি বুলি কোৱা হয় অসমীয়া কিতাপত আছে লিখি ল'ব পাৰিবা So list count error to বুজি ল'ব লাগিব তোমালোকে লিখি লৈছা মই বুজাই দিবলৈ চেষ্টা কৰিছো তাৰ মানে ইনস্ট্ৰুমেন্ট এটা যিকোনো এটা ইনস্ট্ৰুমেন্ট কিবা এটা বস্তু জুখিব লাগিলে আমাক কি লাগিব এটা ইনস্ট্ৰুমেন্ট লাগিব এই ইনস্ট্ৰুমেন্টৰ যিটো এটা ক্ষমতা থাকে যিটো লৈকে থি জুখিব পাৰে তাক কি কোৱা আমি তাৰ লিষ্ট কাউন্ট বুলি ক'ব পাৰো তাৰ মানে যি নিম্নতম মানটো হি জুখিব পাৰে তেন্তে তাক আমি তাৰ লিষ্ট কাউন্ট বুলি কম ধৰা হল তোমাৰ হাতত এটা স্কেল আছে মিটাৰ স্কেল বা তোমাৰ স্কুল আস্তানা স্কেল এই স্কেল বিলাকত কি হয় কি থাকে 0 1 2 এনেকৈ থাকে আৰু এইবিলাক কি সেন্টিমিটাৰত থাকে 1 সেন্টিমিটাৰ কৈ ডিফাৰেন্স থাকে প্ৰত্যেকটোৰ 1 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ 3 সেন্টিমিটাৰ আৰু ইয়াৰ মাজত কেইডাল থাকে 10 ডাল কৈ থাকে এনেকৈ তাৰ মানে কি এডাল আসত কিমান কৈ থাকে 1 মিলিমিটাৰ কৈ থাকে তাৰ মানে এই স্কেলডালে আটাইতকৈ মিনিমাম কিমান জুখিব পাৰে আটাইতকৈ নিম্নতম কিমান জুখিব পাৰে 1 মিলিমিটাৰ তাৰ এই ইয়াৰ যেটো স্মলেষ্ট ডিভিজন আটাইতকৈ সৰু যেটো ভাগ যেটো ই জুখিব পাৰে হেতু হৈছে 1 মিলিমিটাৰ আৰু এইটো হৈছে এই স্কেল পাতৰ লিষ্ট কাউন্ট নিম্নতম গণনা বুজি পালা ক্লিয়াৰ নিম্নতম গণনা কি যেটো মিনিমাম জুখিব পাৰে হেতু হৈছে লিষ্ট কাউন্ট তাৰ মানে আটাইতকৈ সৰু ঘৰটোক কি বুলি কম আমি লিষ্ট কাউন্ট বুলি কম তাৰ পিছত আছে তোমাৰ ভাৰ্নিয়াৰ কেলিপাৰ আছে মই এতিয়া কলো অলপ আগতে ভাৰ্নিয়াৰ কেলিপাৰৰ নামটো ইয়াত দুডাল স্কেল থাকে এনেকৈ এই ডালত কি হয় আমাৰ এই ডালত কি কৰিব পাৰি 0.01 সেন্টিমিটাৰ অৰ্থাৎ 0.1
মিলিমিটাৰো জুখিব পাৰে তাৰ মানে এইটো হ'ব তাৰ লিষ্ট কাউন্ট এই স্কেলডালৰ কাৰণ ইয়াৰ দ্বাৰা মিনিমাম কিমান জুখিব পাৰে 0.1 মিলিমিটাৰ ঠিক আছে তাৰ পিছত মই কল স্ক্ৰু গছ এনেকুৱা এটা যন্ত্ৰ আছে আৰু স্ক্ৰু গছ বুলি এনেকুৱা মই আঁকি দিব পৰা নাই এক্সাক্ট বাট এনেকুৱা অলপ দেখাত ইয়াত এনেকুৱা স্ক্ৰু থাকিব এই যন্ত্ৰপাতত কি হয় ইয়াৰ যেটো মিনিমাম জুখিব পাৰে সেইটো হৈছে তাৰ 0.001 সেন্টিমিটাৰ অৰ্থাৎ মিলিমিটাৰত যদি লিখো আমি কি লিখিম 0.01 মিলিমিটাৰ ঠিক আছে তাৰ মানে যন্ত্ৰটো যিমান বেছি একুৰেট বা ভাল যিমান দশমিকৰ পিছত জুখিব পাৰিব হিমান বেছি আমি একুৰেট ভ্যালু পাই থাকিম কাৰণ দশমিকৰ পিছত হিমান বেছি ভ্যালু পাই যাম তাৰ মানে ভ্যালুটো আমাৰ বেছি একুৰেট হৈ থাকিব গতিকে যদি মই কিবা এটা বস্তু এই সেন্টিমিটাৰ স্কেলডালত জুখো ধৰা হল মই কিবা এটা বস্তু জুখিলো পালো কিমান 2.2 সেন্টিমিটাৰ ঠিক আছে সেই সেম বস্তুটো যদি মই এইডাল ভাৰ্নিয়াৰ কেলিপাৰেৰে জুখো তেতিয়া আৰু বেছি একুৰেট পাম হয়তো 2.3 সেন্টিমিটাৰ আৰু এক ঘৰলৈকে পাই যাম হয়নে কি যিকোনো হ'ব পাৰে মানটো মই জাস্ট এক্সাম্পল দিছো যে দশমিকৰ পৰা 2 ঘৰলৈকে পালো যদি মই সেইটো সেম এই স্ক্ৰু গজত জুখো তেনে হলে হয়তো মই 2.235 3 ঘৰলৈকে পালো হয় যিকোনো মান হ'ব পাৰে 0 হ'ব পাৰে তাৰ মানে মোৰ কব খোজা উদ্দেশ্যটো হৈছে যে কিমান বেছি একুৰেট হৈ যায়ছে ভ্যালু দশমিকৰ পিছত আমি কিমান বেছি পাই যাই থাকিব পাৰো হয় গতিকে অৰিজিনাল ভ্যালু আমি কি পাইছিলো এইডাল স্কেলত পাইছিলো 2.2 আৰু স্ক্ৰু গজত পালো 2.235 তাৰ মানে কি হল যেটো এই স্কেলডালত আছিল সেইটোত কি হল অলপ কম একুৰেট আছিল এইডালত বেছি একুৰেট পালো দশমিকৰ পিছত যিমান বেছি ঘৰ পাম হিমান বেছি একুৰেট হ'ব আৰু এই স্কেলডালৰ লগে জোখাৰ লগে লগে তাৰ মানে অলপ ক্ৰুটি ইৰৰ থাকি গল হয়নে অলপ যেটো কম পালো বা বেছি পালো ইয়াত কৈ তাৰ মানে কি এটা ইৰৰ থাকি গল ক্ৰুটি এটা থাকি গল সেই ইৰৰটো কি বুলি কম আমি কি বুলি কম লিষ্ট কাউন্ট ইৰৰ মানে যন্ত্ৰপাতিৰ কিহৰ কাৰণে সৃষ্টি হৈছে যে যন্ত্ৰপাতিৰ নিম্নতম জোখাৰ ক্ষমতাৰ কাৰণে হৈছে কাৰণ এইডালে নিম্নতম 1 মিলিমিটাৰ 0.1 সেন্টিমিটাৰে জুখিব পাৰে গতিকে আমি যিমান ভ্যালু পাম দশমিকত এক ঘৰতে পাম কিন্তু এইডালত আমি 2 ঘৰলৈকে পাম এইডালত 3 ঘৰলৈকে পাম গতিকে এটা ইৰৰ থাকি যায় আৰু এই ইৰৰটোক তোমালৈ কেনেকৈ ৰিপ্ৰেজেন্ট কৰিব লাগিব তোমাক কহাই দিয়েছো ধৰা হল মই মিটাৰ স্কেলেৰে জুখিছো মই কিমান পাইছো 2 সেন্টিমিটাৰ পাইছো তুমি কি কৰিব লাগিব প্লাস মাইনাস লিখিব লাগিব আৰু এই মিটাৰ স্কেলৰ নিম্নতম ক্ষমতা কি 0.1 সেন্টিমিটাৰ গতিকে তুমি লিখি দিয়া 0.1 এইটো হৈছে তোমাৰ সেন্টিমিটাৰ হল তেতিয়া আমাৰ যেটো ভ্যালু পাও তাৰ লগত আমি 0.1 প্লাস মাইনাস লিখি দিব লাগিব কাৰণ সেই যেটো যন্ত্ৰ আছিল তাৰ নিম্নতম ক্ষমতা কিমান আছিল 0.1 ক্লিয়াৰ যদি আমি স্ট্যান্ডাৰ্ড লিখো কেনেকৈ লিখিম ডেল্টা x বুলি লিখিম প্লাস মাইনাস হয় যোগ হ'ব নহয় বিয়োগ প্লাস মাইনাস মানে কি জানানে এই প্লাস লৈছো মাইনাস লৈছো হয় যোগও হ'ব পাৰে নহয় বিয়োগও হ'ব পাৰে ডেল্টা x সেন্টিমিটাৰ লিষ্ট কাউন্ট ইৰৰ ক্লিয়াৰ মাইন্ডত ৰিডিং কৰিবা আৰু বেছি ক্লিয়াৰ হ'ব নেক্সট টপিকটো হৈছে এই কেইটা আছিল থিওৰি টাইপৰ এতিয়া আমাৰ বহুত নিউমাৰিকেল টাইপৰ পৰীক্ষাৰ কাৰণে দৰকাৰী বিভিন্ন ধৰণৰ এক্সাম বিলাকতো আহি থাকে এই কোৱেশ্চন বিলাক যেটো আমি পঢ়িম ইৰৰৰ নেক্সট এটা টাইপ হেইটো হৈছে তোমালোকৰ এবসলিউট ইৰৰ ৰিলেটিভ ইৰৰ এণ্ড পাৰ্চেন্টেজ ইৰৰ এই কেইটা তাৰ মানে তোমালোকৰ নিউমাৰিকেল লাগিব ফাৰ্স্টতে জানিও আমি কি বস্তু কিটা কি জানিলো তাৰ পিছত নিউমাৰিকেল অৰ্থাৎ যিবিলাক কোৱেশ্চন আহিব ম্যাথছ টাইপৰ কোৱেশ্চন আহিব সেইবিলাক কেনেকৈ অংক যিবিলাক আহিব কেনেকৈ কৰিম আমি শিকিম ওকে সো তোমালোকে হেডিং দিয়া এবসলিউট ইৰৰ মই ডেফিনিশন লিখি দিছো তোমালোকে লিখি যোৱা লগে লগ তাৰ পিছত আমি বুজিবলৈ চেষ্টা কৰিম দা ডিফাৰেন্স between the true value and the individual measured value
of the physical quantity বা quantity লিখিব পাৰা ইয়াত of the quantity is called the absolute error. Definition to লিখি লবা অসমীয়াত কি হ'ব তোমালোকক মই কৈ দি আছো অসমীয়াত কি কোৱা হয় absolute error পৰম ত্ৰুটি পৰম definition to হৈছে প্ৰতিটো জোখমাহতে পোৱা ৰাহিটোৰ মান আৰু ৰাহিটোৰ প্ৰকৃত মানৰ মাজৰ পাৰ্থক্যৰ মানকে জোখমাহৰ পৰম ত্ৰুটি বুলি কোৱা হয় লিখিছা এইখিনি অলপমান বুজাই কিনে আমি ম্যাথমেটিক্সত যাব লাগিব ওকে সো দ্য ডিফাৰেন্স বিটুইন দ্য ট্ৰু ভ্যালু এন্ড দ্য ইন্ডিভিজুৱেল মেজাৰ্ড ভ্যালু অফ এ কোয়ান্টিটি ইজ কল্ড অ্যাবসলিউট এরর একেবাৰে সহজ ডেফিনিশন মই কলো আগতে যেটো ট্ৰু ভ্যালু মানে হৈছে যেটো অৰিজিনাল ভ্যালু একচুৱেল ভ্যালু যেটো আৰু যেনে জিৰ একচুৱেল ভ্যালু কিমান 9.8 এন্ড দ্য ইন্ডিভিজুৱেল মেজাৰ্ড ভ্যালু মানে প্ৰত্যেকে এক্সপেৰিমেন্ট কৰি যেটো ভ্যালু পালে কিছুমানে কিমান পাইছিল 9.2 পাইলে কিছুমানে 9.9 পালে যিকোনো ভ্যালু পাব পাৰে কিছুমানে ঠিক আছে মেজাৰ্ড ভ্যালু ইজ কল্ড দা অ্যাবসলিউট এরর তাৰ মানে ইহতৰ মাজৰ যেটো ডিফাৰেন্স থাকিব সেইটোকে কি কোৱা হ'ব অ্যাবসলিউট এরর যেটো পাৰ্থক্য অৰিজিনাল ভ্যালুৰ পৰা যেটো এক্সপেৰিমেন্টাল ভ্যালু পালো সেইটো মাইনাস কৰি দিয়া যেটো ভ্যালু পাবা তাক কি বুলি কম অ্যাবসলিউট এরর এতিয়া কিছুমান নিউমাৰিকেল আহিব পৰীক্ষাত তাৰ বাবে আমি অলপমান ম্যাথমেটিক্যালি বস্তুখিনি লিখি লও তেতিয়া তোমালোকে জানিবা ঠিক আছে এইখিনি লিখি লৈছা এইখিনি মুছি দিও তাৰ পিছত তলে লিখি যাবা তোমালোকে সো তোমালোকে এইখিনি লিখি লোৱাচোন এইখিনি লিখি লোৱা সকলোৱে কাৰণ মই তোমালোকক এইখিনি লিখি দিলো ভিডিওটো পোষ্ট কৰি কিনে চোৱা কি লিখিছো মই এবাৰ পঢ়াই দিছো তাৰ পিছত আমি বস্তুখিনি বুজিবলৈ চেষ্টা কৰিম অলপমান আছে দে আৰু দুই লাইন আছে কৰিব এইখিনি ফাৰ্স্ট লিখি লোৱা মুছি কিনে মই কৰিম চোৱা সাপোজ এ ফিজিক্যাল কোয়ান্টিটি ইজ মেজাৰ্ড n টাইমস এন্ড দা মেজাৰ্ড ভ্যালুজ আৰ a1 a2 a3 an ঠিক আছে The arithmetic mean of these values is am equal to a1 plus a2 plus a3 plus ... an divided by n ঠিক আছে তাৰ পিছত এইটো আমি সামেশন ফৰ্মুলা জানা বহুতে না জানা মই অলপ দেৰিকৈ কৈ আছো সামেশন ফৰ্মুলাত লিখিলো 1/n summation ai তাৰ পিছত if the true value is এটা ৰৈ গৈছে is not given then mean value can be taken as true value ঠিক আছে the absolute error in individual measured values are delta a1 equal to am minus a1 delta a2 equal to am minus a2 ... delta an equal to am minus an ইয়াৰে পিছত দুটা মান স্টেপ আছে মই লিখি দিম এইখিনি লিখি লোৱা সকলোৱে আৰু মই বুজাই দিলো চোৱা এইটো হৈছে তোমালোকৰ মই যে পঢ়াইছিলো ফাৰ্স্ট চেপ্টাৰটো চাইছা ম্যাথমেটিক্যাল মডেলিং আমি যেটো বস্তু বুজিছিলো এই তেতিয়াৰ পৰা এতিয়া ম্যাথমেটিক্যালি আমি মডেলিং কৰিব লগা আছে ম্যাথছৰ দ্বাৰা আমি সেই বস্তুখিনি ৰিপ্ৰেজেন্ট কৰিব লাগিব সেই কাৰণে কি কৰিছো ধৰি লৈছো বস্তুটো শিকিলো এইবিলাক আছে ডেৰিভেশন তোমালোকে শুনিছা জাগে ফিজিক্সত বহুত ডেৰাইভেশন কৰিব লাগিব পৰীক্ষাত ডেৰাইভেশন কৰিব আহিব ডেৰিভেশন কৰিব লাগিব থিওৰি বিলাক এই ম্যাথমেটিক্যাল মডেলিং কৰিব লাগিব গতিকে তোমালোকে নিয়মবিলাক শিকিলোৱা আজি হয়তো অলপ টান লাগিব কিন্তু যেতিয়া সদায় কৰিবা অভ্যাস হৈ যাব সো কি কৰিছো সাপোজ এ ফিজিক্যাল কোয়ান্টিটি ইজ মেজাৰ্ড n টাইমস আমি ধৰি লৈছো যে যিকোনো এটা ফিজিক্যাল কোয়ান্টিটি ভৌতিক ৰাশি এটা আমি কেইবাৰ জুহিছো n টাইমস জুহিছো তাৰ মানে n বাৰ জুহিছো ধৰা হল তোমাক এই বৰ্ডখনৰ লেংথৰ কথাই কও এই বৰ্ডখনৰ দৈৰ্ঘ্য মই কেইবাৰ জুহিছো n বাৰ জুহিছো n যিকোনো হ'ব পাৰে 2 বাৰ হ'ব পাৰে 5 বাৰ হ'ব পাৰে আমি কি বুলি লৈছো n বাৰ তাৰ পিছত n দা মেজাৰ্ড ভ্যালুজ আৰু আমি যিকেইটা ভ্যালু পালো ও সেইকেইটা হৈছে a1 a2 a3 ... an তাৰ মানে n বাৰ জুহি আমি n টা বেলেগ ভ্যালু পালো কি পালো a1 a2 a3 আৰু ... an ঠিক আছে বুজি পালা ইয়ালৈকে তাৰ পিছত কি কৈছো দা এৰিথমেটিক মিন অফ দিস ভ্যালুজ তাৰ মানে আমি ইয়াৰ গড় উলিয়াই লৈছো এই ভ্যালুৰৰ গড় উলিয়াই লৈছো ঠিক আছে গড় ভ্যালু জানা ক্লাস 10 ঠিক আছে ম্যাথছত গড় কেনেকৈ উলিয়াই গোটেই কেইটা ভ্যালু যোগ কৰি দিব লাগিব আৰু যিমানটা সংখ্যা আছে সেইটোৰে হৰণ কৰি দিব লাগিব
a1 a2 প্লাছ ডট 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 প্লাছ an এইটো an দেই ডিভাইডেড বাই n কাৰণ n টা ভেলু আছে আৰু এই বস্তুটো আমি সামেশনত লিখিছোঁ সামেশনত লিখাটো জানা নাই নিশ্চয় জানা কাৰণ পাই আহিছা যিসকলে নাজানে শুনা এই nটো ফাৰ্ষ্ট ওলাই আনিছোঁ তাৰপিছত এডাল সামেশন চিন দিছোঁ এইডাল চিনে কি বুজায় যে যোগ চিন হ'ব মেথছত পাবা এইবিলাক বস্তু যদি বুজি পোৱা নাই টেনশ্যন ল'ব নালাগে মেথছত পাবা এই আই মানে কি আইৰ ঠাইত কি হ'ব 1 2 3 4 5 তোমালোকে সেইভাবে মতলত লিখিছোঁ i = 1 তাৰ মানে i 1 ৰ পৰা আৰম্ভ হ'ব কিমানলৈকে যাব ওপৰত লিখিছোঁ n লৈকে যাব ঠিক আছে এনেকৈ ৰিপ্ৰেজেন্ট কৰে বস্তুটো এইটো মেথছত পাবা দে ইমান মেথছৰ বস্তু কাৰণে মই ইমান আৰু বুজাই থকা নাই ইফ দ্য ট্ৰু ভেলু ইজ নট গিভেন তাৰ মানে যদি তোমাক একচুৱেল ভেলুটো দিয়া নাথাকে এই বৰ্ডখনৰ একচুৱেল ভেলুটো যদি তুমি নাজানা তেনেহ'লে কি কৰিব লাগিব এই যিটো মিন ভেলু উলিয়ালো 100 বাৰ ধৰিলো মই n বাৰ জুহিছিলোঁ n বাৰ জুহি কিনে যিটো গড় ভেলু পাম সেই গড় ভেলুটোক আমি কি বুলি ল'ম একচুৱেল ভেলু বুলি বা ট্ৰু ভেলু বুলি আমি গ্ৰহণ কৰি ল'ম মনত থাকিব যদি ট্ৰু ভেলু দিয়া নাথাকে আমি যিটো গড় ভেলু পাম 10 বাৰ জুহিলোঁ 20 বাৰ জুহিলোঁ জুহি কিনে যিটো গড় ভেলু পাম তাক আমি কি বুলি ল'ম ট্ৰু ভেলু বুলি ধৰি ল'ম নিউমাৰিকেল কৰিব লাগিব এতিয়া কুৱেশ্যন দিম মই এই থিওৰিখিনি শেষ হ'লে কি কুৱেশ্যন কৰিব দিম তোমালোকক সেইকাৰণে মনোযোগ দিয়া দ্য এবছলিউট ইৰ'ৰ ইন ইণ্ডিভিজুৱেল মেজাৰ্ড ভেলু আৰ তাৰমানে প্ৰত্যেকটো ইণ্ডিভিজুৱেল তাৰমানে প্ৰত্যেকটো একলাকে অসমীয়াত মই কৈছোঁ অকলে এবছলিউট ইৰ'ৰটো কিমান পৰম ত্ৰুটি কিমান অকলে প্ৰত্যেকটো ভেলুৰ এতিয়া আমি সেইটো উলাব লাগিব তাৰ বাবে কি একচুৱেল ভেলু মাইনাস কি আছিল পৰম ত্ৰুটিৰ ডেফিনিশ্যন কি দিছিলোঁ মই এবছলিউট ইৰৰৰ ডেফিনিশ্যন আছিল যে যিটো একচুৱেল ভেলু আৰু যিটো এক্সপেৰিমেণ্টেল ভেলু সিহঁতৰ মাজৰ ডিফাৰেন্সটো অৰ্থাৎ মাইনাস কৰি দিলে বিয়োগ কৰি দিলে হ'ল গতিকে আমি a1 ৰ ক্ষেত্ৰত আমি কি উলিয়ালো এবছলিউট ইৰৰ উলিয়াব লাগিব প্ৰত্যেকটোৰ ক্ষেত্ৰত উলিয়াব লাগিব আৰু ইয়াক ডিফাইন কিহেৰে কৰা হয় ডেল্টা এ মই কৈছিলোঁ আগত ডেল্টা এটা যদি আমি লিখোঁ তেনেহ'লে এইটো কি বুজাব ইৰৰ a1 ৰ ইৰৰ মনত থাকিব a1 ৰ ইৰৰ কিমান হৈছে তোমালোকৰ am আমি মিন ভেলুটোক একচুৱেল ভেলু বুলি লৈছোঁ তোমালোকক ক'লো যদি একচুৱেল ভেলু দিয়া থাকে তেনেহ'লে ইয়াত একচুৱেল ভেলুটো লিখিবা আৰু যদি দিয়া নাথাকে am লিখিব লাগিব অৰ্থাৎ মিন ভেলু মাইনাস যিটো আমি এক্সপেৰিমেণ্টেল ভেলু পালোঁ a1 ঠিক আছে তাত সেনেকৈ a2ৰ ক্ষেত্ৰত কি হ'ব am মাইনাস a2 a3ৰ ক্ষেত্ৰত কি হ'ব am মাইনাস a3 গতিকে ডট 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 দিছোঁ তাৰ মানে আৰু বহুত আছে লাষ্টত আমি কি লিখিছোঁ a ডেল্টা an অৰ্থাৎ an ৰ ক্ষেত্ৰত ইৰৰ কিমান am মাইনাস an মনত থাকিব ঠিক আছে এইখিনি লিখি ল'লা তাৰপিছত ওপৰখিনি মই লিখি দিওঁ আৰু অসমীয়া মিডিয়ামৰ কিতাপত দিয়া আছে 36 পেজত তাৰ পৰা তোমালোকে চাই লিখিব পৰা মই মুছি দিওঁ ওপৰখিনি মুছি দিওঁ মই এইখিনি মুছি দিছোঁ মই ওপৰত লিখোঁ এতিয়া the arithmetic mean of all the absolute error is defined as the final or mean absolute error আৰু ইয়াক কি ৰিপ্ৰেজেন্ট কৰোঁ ডেল্টা এ এম ঠিক আছে লিখিলোঁ সকলোৱে লিখি লোৱা
ভিডিঅ'টো বহুত দীঘল হৈ গৈছে এইফালে So কি লিখিলো এবাৰ the arithmetic mean of all the absolute error is defined as the final or mean absolute error delta am or delta a dash তাৰ মানে যেটো আমাৰ ইয়াত এই প্ৰত্যেকটো ইন্ডিভিজুৱেল ক্ষেত্ৰত একলা কে সবকে কিমান কিমান পাইছিলো delta a1 delta a2 ডট 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 delta an পাইছিলো এই যেটো ভ্যালু পালো হেগেইটাৰ আমি কি উলিয়াব লাগিব গড় ভ্যালু উলিয়াব লাগিব আৰু এই যেটো গড় ভ্যালু পাম হেইটো কি কোৱা হয় mean absolute error মনত থাকিব mean absolute error বা final absolute error ঠিক আছে যেটো গড় ভ্যালু পাম ঠিক আছে হেইভাবে আমি কি কৰিলো আৰু ইয়াক কি ৰিপ্ৰেজেন্ট কৰে ডেল্টা এ এম অৰ্থাৎ mean বা ডেল্টা এৰ ওপৰত এনেকুৱা ডাল আস্থানি দিবা যেটো mean বুজায় মনত থাকিব এতিকে ডেল্টা এ এম বা ডেল্টা এ ড্যাশ ইকুয়াল টু এই প্ৰত্যেকটো ডেল্টা এ1 ডেল্টা এ2 একেইটাক যোগ কৰি এনৰে ডিভাইড কৰা মিন উলিয়াই দিয়া কিন্তু এটা কথা মনত ৰাখিবা ইয়াত এটা চিন ব্যৱহাৰ কৰিব লাগিব হেইটো কোৱা হয় মডুলাস জানা মডুলাস মানে কি যদি ডেল্টা এ1 ৰ ভ্যালুটো পজিটিভ হওক বা নেগেটিভে হওক আমি কেৱল পজিটিভটো ল'ব লাগিব কিবা কাৰণ ডেল্টা এ1 ধৰা হল -0.1 ওলাল তেতিয়া আমি মডুলাস দিয়াৰ লগে লগে হেইটো কি হ'ব +0.1 মনত থাকিব আজিৰ পৰা বহুতে জানে এই কথাটো মডুলাস মানে সদায় পজিটিভটো ল'ব লাগিব আমি কেৱল ধনাত্মকটোহে ল'ব লাগিব কাৰণ ইৰৰৰ ক্ষেত্ৰত সদায় ধনাত্মক ল'ব লাগে হেতু মনত ৰাখিবা ইৰৰৰ ক্ষেত্ৰত ধনাত্মক ভাৱে যোগ কৰিব লাগিব পাবা অলপ দেৰিকৈ আৰু এটা বস্তু পাবা কম্বিনেশন অফ ইৰৰ তাত আৰু ক্লিয়াৰ কৰি দিম ডেল্টা a1 গোটাগিতে মডুলাস চিন দিছো কাৰণ আমি কেৱল পজিটিভটো খুচাইছো আৰু এইটোক সামেশন চিন দি ৰিপ্ৰেজেন্ট কৰিছো ঠিক আছে গতিকে আমি যেটো ফাইনাল এনসারটো আমি কেনেকৈ লিখিম a equal to am অর্থাৎ এর মিন ভ্যালু যদি অ্যাকচুয়াল ভ্যালু দিয়া থাকে তো অ্যাকচুয়াল ভ্যালুটো লিখি দিবা যদি না থাকে তাহলে মিন ভ্যালুটো লিখিবা এই যেটো পোন প্ৰথমতে মিন ভ্যালু পাইছিল am তার পিছত আমি কি লিখিম প্লাস মাইনাস ডেল্টা am তার মানে এই ভ্যালুটো মিন অ্যাবসলিউট এররটো লিখি দিব লাগিব এইটো হ'ব তোমাৰ ফাইনাল এনসার এতিয়া তোমালকে নিউমাৰিকেল কৰিব লাগিব সেম প্ৰসেছত একদম সেম প্ৰসেছত তোমালকে নিউমাৰিকেল কৰিব লাগিব আৰু নিউমাৰিকেল কৰাৰ লগে লগে তোমালকৰ কিবা যদি মাথাত এতিয়া বুজি পোৱা নাই গোটেইখিনি অল এভৰিথিং ক্লিয়াৰ হৈ যাব মই নিউমাৰিকেলটো তোমালকক লিখি দিও বৰ্ডত তাৰ পিছত আমি একেলগে সলভ কৰিম ৰবা নিউমাৰিকেলটো কৰাৰ আগতে আৰু দুটা টপিক আছে সৰু একদম সেই দুটা ক্লিয়াৰ কৰি দিও কাৰণ নিউমাৰিকেলটো তাৰে কোৱেশ্চন আহে এবসলিউট এৰর উলিয়াব পৰীক্ষাত আহে লগতে ৰিলেটিভ এৰর আৰু পার্সেন্টেজ এরর এই কিটা বস্তু জানিব লাগিব প্র্যাকটিক্যাল বিলাক যেতিয়া কৰিবা তেতিয়া আমি এই কিটা বস্তু উলিয়াই দিব লাগিব পার্সেন্টেজ এরর ফ্র্যাকশনাল এরর বা রিলেটিভ এরর উলিয়াই দিব লাগিব গতিকে সেই দুটা টপিকও একেলগে কভাৰ কৰি দিও তাৰ পিছত আমি নিউমাৰিকেলটোত যাম আৰু সোৱা নিউমাৰিকেল মই কেৱল এটা বা দুটা হে কৰি দিব পাৰিম হয়নে কাৰণ সময়ৰ কথা আছে তোমালোকে ক্লাস 11 ত আইছা বহুত পঢ়িব লাগিব মনত ৰাখিবা বহুত বেছি পঢ়িব লাগিব তেতিয়াহে বহুত বেছি আগবাঢ়ি যাব পাৰিবা গতিকে তোমালোকে কিছুমান কিতাপ কিনি লব পাৰা স্ট্যান্ডার্ড রেফারেন্স বুক স্কুল খুলিলে আৰু এতিয়াও কিনিব পাৰা সাৰাতক খুদি কিনি লবা এতিয়া কোনোবা ইচ্ছা কৰিলে কিনিব পাৰা কিছুমান ৰেফারেন্স বুক পায় বা কোনোবা যদি চিনাকি আছে তেনে লৈ লবা তেওঁলোকৰ পৰা গতিকে আমি সেকেন্ড টপিকটো পঢ়ো ইয়াত 2 নম্বৰ দিয়া তোমালকে অ্যাবসলিউট এরৰৰ লগতে রিলেটিভ এরর ইম্পৰ্টেন্ট এইবিলাক বহুত ইম্পৰ্টেন্ট অ্যাবসলিউট এরর রিলেটিভ এরর তাৰপিছত পার্সেন্টেজ এরর বহুত ইম্পৰ্টেন্ট তোমালোকৰ মই ডেফিনিশন লিখি দিছো ইয়াক তোমালকে কি বুলি কোৱা হয় পার্সেন্টেজ এরর বুলি কোৱা হয় দে সরি পার্সেন্টেজ এরর নহয় এটো সরি নহয় দে ফ্র্যাকশনাল এরর বুলি লিখিব পাৰি নালাগে নিলিখিলে কথা নাই ইয়াত দা রিলেটিভ এরর ডেফিনিশন লিখি দিছো দা রিলেটিভ অসমীয়াত মই কৈছো অলপ ধৈৰ্য ধৰা দা রিলেটিভ এরর ইজ দা ratio of the mean absolute error is the ratio of the mean absolute error delta a mean ওপৰতলত লিংক হৈছে কিন্তু মই কৈছো to the mean value of the quantity measured to the mean value of the quantity measured mathematically আমি বস্তুটো লিখি দিও
mathematically কি relative error equal to delta a mean divided by a mean ঠিক আছে অসমীয়াত মই কৈ দিছো তাৰ পিছত বুজি লও আমি সকলোৱে ন অসমীয়াত কিতাপত আছে তোমালোকৰ সো পৰিমাপ কৰা এটো অসমীয়াত হৈছে আপেক্ষিক ত্ৰুটি ৰিলেটিভ ইৰৰক কি বুলি কম আপেক্ষিক ত্ৰুটি আৰু ইয়াৰ ডেফিনিশনটো হল পৰিমাপ কৰা ৰাহিটোৰ গড় পৰম ত্ৰুটি ডেল্টা এ এম বা ডেল্টা এ গড় ডেল্টা এ গড় আৰু গড় মান এ গড় আৰু অনুপাতকে আপেক্ষিক ত্ৰুটি বুলি কোৱা হয় এটা বুজি লৈছো ৰিলেটিভ ইৰৰ the relative error is the ratio of the mean absolute error delta a mean to the mean value of the quantity measured অৰ্থাৎ a mean ইয়াত লিখি দিব পাৰা a mean am তলত লিখি দিব পাৰা কাষত লিখি দিব পাৰা am তাৰ মানে কি ইয়াত মই ধুনিয়া কৈ দিছো ৰিলেটিভ ইৰৰ মানে হৈছে এইটো এটা ৰেশিও অৰ্থাৎ অনুপাত কি হৰ a mean delta a mean আমি যে এতিয়াই delta a mean উলিয়ালো অলপ আগতে এই এতিয়া যে বৰ্ডত কৰি দিল ডেফিনিশনটো mean absolute error চোৱা absolute error যেটো মই এই যিখিনি ম্যাথমেটিক্যালি কৰি দিছিলো তাত তোমালোক মই উলিয়াই দিছো mean absolute error delta a mean এনে কৈ লিখিছিলো যে delta a m হয় সেই mean absolute error টো divided by হৰণ কৰিবা কিৰে a mean তো মই প্ৰথমতে উলাইছিলো যেটো গড় ভ্যালু a1 যেটো আমি কৰিছিলো গড় ভ্যালু a mean তাতেই চোৱা absolute error টা কৰি দিছো a mean হেইটো ডেফিনিশন হেইটো কি বুলি কোৱা হয় এই ৰেশিওটো ৰিলেটিভ ইৰৰ বুলি কোৱা হয় এইটো a ইকুৱেল টু মই লিখিছিলো যে am প্লাস মাইনাস ডেল্টা am এনেকৈ লিখি দিছিলো এই ডেল্টা am ডিভাইডেড বাই am যদি আমি কৰো তেনেহলে এইটো কি বুলি কম ৰিলেটিভ ইৰৰ বুলি কম মনত থাকিব ডেল্টা am কেনেকৈ উলিয়াম ওয়ার্ড কৰি দিছো এবসলিউট ইৰৰত am কেনেকৈ উলিয়াম ওপৰত কৰি দিছো গড়মান কেনেকৈ উলিয়াই গতিকে সেই সিস্টেমত কৰিব লাগিব অংক কৰিম নহয় আৰু ক্লিয়াৰ হ'ব আৰু এটা বস্তু লিখা 3 নম্বৰতে বাবা মোবাইলটো চাৰ্জ আছে নাই চাৰ্জ একদম কম আছে পাৰ্সেন্টেজ ইৰৰ এটো সহজ একদম এটো উলিয়াব লাগে দে বহুত লাগে তোমালোকৰ হাই সেকেন্ডাৰীতে লাগিব পাৰ্সেন্টেজ ইৰৰ উলিয়াব দিব practical বিলাকত আৰু কোৱেশ্চন তো আহিবই পৰীক্ষাত when the relative error is expressed in percentage percent বুলি লিখিলে হ'ব percentage লিখিম percent then it is called percentage error mathematically লিখি দিও মই percentage error equal to যেটো রিলেটিভ এরর কি ছিল ডেল্টা এ মিন বা ব্র্যাকেটত m বুলি লিখিব পাৰা ডেল্টা a মিন ডিভাইডেড বাই a মিন এইটো আছিল রিলেটিভ এরর ইয়াৰ লগত তুমি জাস্ট 100 টা পূৰণ কৰি দিয়া আৰু কাহত পাৰ্সেন্টেজ চিহ্ন দিবা ৰবা ইয়াত মই পূৰণ 100 আৰু পাৰ্সেন্টেজ চিহ্ন দিয়া এইটো হ'ব তোমাৰ পাৰ্সেন্টেজ এরর মনত থাকিব রিলেটিভ এররক 100 ৰে পূৰণ কৰি দিয়া অৰ্থাৎ পাৰ্সেন্টত লিখা হলে তাক কি বুলি কম আমি পাৰ্সেন্টেজ এরর অসমীয়া কি বুলি কয় ইয়াক মই চাই কিনে কৈ আছো শতকৰা ত্ৰুটি যেতিয়া আপেক্ষিক ত্ৰুটিক শতকৰা হাৰত প্ৰকাশ কৰা হয় তেতিয়া তাক শতকৰা ত্ৰুটি বুলি কোৱা হয় ঠিক আছে বাকিখিনি এইখিনি সেম হ'ব এইটো সেম হ'ব ঠিক আছে এতিয়া আমি অংক কৰো অংক কৰিলে সব গোটাই এভৰিথিং ক্লিয়াৰ হৈ যাব এই তিনটা বস্তু থকা মই এটা অংক দি আছো কিতাপৰ পৰা মই লিখি দিও তোমালোকক আৰু দেৰি হৈ থাকিব নহলে ভিডিওটো ঠিক আছে মই কোৱেশ্চনটো লিখি দিছো উই মেজাৰ টাইম পিৰিয়ড অফ এ অসিলেশন অফ এ সিম্পল পেন্ডুলাম কৰিবা এইবিলাক প্ৰ্যাকটিক্যাল টেনশন লব নালাগে পিছত কৰিবা যে সিম্পল পেন্ডুলাম এটা অৰ্থাৎ
দোলক এটা আৰু দোলক এনেকৈ ধৰা হ'ল এক্সাম্পল দিলে ক্লিয়াৰ হ'ব এটা শিলগুটি এডাল ৰছীৰে বান্ধি এনেকৈ ওলমাইছা তোমালোকে আপ ডাউন এনেকুৱা হৈ থাকিব সেইটো এটা সিম্পল পেন্ডুলাম বুলি ভাবি ল'ব পাৰোঁ আমি সিম্পল পেন্ডুলাম এটাৰ কি কৰিছোঁ টাইম পিৰিয়ড কেলকুলেট কৰি আছোঁ আমি কি ভেলু পাইছোঁ চোৱা 5 বাৰ কৰিছোঁ কেইবাৰ কৰিছোঁ 5 বাৰ প্ৰথমবাৰ পাইছোঁ 2.60 2.56 2.43 2.71 আৰু 2.80 এছ মানে হৈছে ছেকেণ্ড ঠিক আছে টাইম পিৰিয়ড কিমান পাইছোঁ এইকেইটা পাইছোঁ 5 বাৰ কৰোঁতে 5টা বেলেগ পাইছোঁ ঠিক আছে কেলকুলেট এবছলিউট ইৰৰ তোমালোকক উলিয়াব দিছে এবছলিউট ইৰৰ মই যে অলপ আগতে উলিয়াই দিলোঁ এই এন ধৰি কিনে এন টাইমছ কৰিছিলোঁ সেই সেম প্ৰচিডিউৰত কৰিব লাগিব তুমি এতিয়া মানবিলাক বহুৱাই কিনে কৰিব লাগিব পাৰিবা তাৰপিছত ৰিলেটিভ ইৰৰ এতিয়া শিকালো ৰিলেটিভ ইৰৰ কেনেকৈ উলিয়াই তাৰপিছত উলিয়াব লাগিব পাৰ্চেণ্টেজ ইৰৰ ইয়াত চোৱা এবছলিউট ইৰৰ মানে কি হ'ব জানানে ইয়াত যেহেতু 5টা ৰিডিং আছে 5টা দিয়া আছে না মান তেনেহ'লে তুমি মিন এবছলিউট ইৰৰ উলিয়াব লাগিব যদি কেৱল এটা মান দিয়া থাকে তেনেহ'লে এবছলিউট ইৰৰ আৰু যদি 5টা 6টা মান ভেলু দিয়া আছে চোৱা গতিকে ইয়াত মিন এবছলিউট ইৰৰ উলিয়াব লাগিব অসমীয়াত মই কুৱেশ্যনটো কৈ দিছোঁ এটা সৰল দোলকৰ দোলনৰ পৰ্যায়কাল আমি জোখমাখ কৰিছোঁ ক্ৰমানুসৰি কৰা জোখমাখত পোৱা মানসমূহ যথাক্ৰমে 2.63 ছেকেণ্ড 2.56 ছেকেণ্ড 2.42 ছেকেণ্ড 2.71 ছেকেণ্ড আৰু 2.80 ছেকেণ্ড পৰম ক্ৰুটি আপেক্ষিক ক্ৰুটি আৰু শতকৰা ক্ৰুটি গণনা কৰা এইটো কুৱেশ্যন ইয়াৰ এনসাৰটো মই নেক্সট ভিডিঅ'ত কৰি দিম তোমালোক সকলোৱে চেষ্টা কৰিবা আৰু যিসকলে কৰিব পাৰা তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি দিবা নাচাওকে দে কিন্তু চাই নহয় নোচোৱাকৈ চেষ্টা কৰিবা একদম সেই নিয়মটো ফলো কৰিবা যিটো নিয়ম মই অলপ আগতে লিখি দিলোঁ সকলোকে সেই নিয়মত কৰিবা এনসাৰ মিলিব নেক্সট ভিডিঅ'লৈ অপেক্ষা কৰা তাত আমি এই কুৱেশ্যনটো সলভ কৰিম আৰু ইৰৰৰ আৰু অলপমান কথা আছে কম্বিনেশ্যন অফ ইৰৰবিলাক কেনেকৈ যোগ হয় বিয়োগ হয় পূৰণ হ'লে কি হয় হৰণ হ'লে কি হয় কম্পিটিটিভ এক্সামবিলাকত সেই তাৰ কুৱেশ্যন আহে লগতে বৰ্ড এক্সামতো বহুতবাৰ তাৰ কুৱেশ্যন আহিছে ঠিক আছে সেইখিনি নিয়ম আমি জানি ল'ম তাৰপিছত আমি ডাইমেনশ্যন পঢ়িম আজি বহুত দীঘল হৈ গ'ল নহ'লে আজি ক্লিয়াৰ কৰি দিলোঁ হয় চ' সময় নহ'ব থেংক ইউ টাটা বাই বাই নেক্সট ভিডিঅ'ত লগ পাম পাৰ্ট 3